Hyperconjugation. When sigma electron of carbon hydrogen bond attached to the unsaturated system, the carbon hydrogen bond undergoes a partial conjugation is called hyperconjugation. আমি চাব পাওঁ যে যেতিয়া তোমাক sigma electron এটো হল তোমাৰ এই sigma bond হল carbon hydrogen bond লাগিছে যেতিয়া carbon hydrogen bond attached to a unsaturated carbon এটো হল unsaturated carbon এই unsaturated carbon লগিলে কি হ'ব ইয়াত থকা যেটো carbon hydrogen bond আছে এটো conjugationত গুচি যায় তেতিয়া কি হ'ব ইয়াত তোমাৰ এই processটোক আমাৰ no bond resonance বুলি কোৱা হয় hyperconjugation তেতিয়া কি হ'ল conjugation গুচি যায় এই বন্ডাল এক দি দিয়ে আৰু ইয়াৰ বন্ডাল ইয়ালৈ গৈ পিনে নেগেটিভ চাৰ্জটা ইয়াত আহি যায় এটোকে কোৱা hyperconjugation কি হ'ব লাগিব যে কাৰ্বন হাইড্ৰোজেন বন্ডটো এটাচ হৈ থাকিব লাগিব আনসেচাৰেটেড সিস্টেম হল ফাৰ্স্ট কন্ডিশন হ'ব এটা কি হ'ব আমি hyperconjugationৰ পৰা আমি কিয় এটা কাৰ্বকেটায়ন বা এলকিনৰ আমি ষ্টেবিলিটি এটা ডিটাৰমাইন কৰি পাওঁ এনেকৈ কৰি পাওঁ যেতিয়া তোমাৰ এটো চাবলৈ গ'লে যিমানে আলফা হাইড্ৰোজেন থাকিব এটা আলফা হাইড্ৰোজেন কোনটো হ'ব এটো কাৰ্বন হয় এই কাৰ্বনৰ সাইডত লাগি থকা এটো ক'ব আলফা কাৰ্বন বুলি ক'ব এই আলফা কাৰ্বন লাগি থকা এই হাইড্ৰোজেন বুলি ক'ব আলফা হাইড্ৰোজেনটো যিমানে আলফা হাইড্ৰোজেন থাকিব এটা দুটা তিনটা আছে আৰু এটা দুটা তিনটা এটো কয় ছটা আলফা হাইড্ৰোজেন আছে কাৰণ এটো এটা আনসেচুৰেটেড কাৰ্বন যিমানে আলফা হাইড্ৰোজেন থাকিব সেই মলিকুলটো এলকিনটো বা কাৰ্বকেটায়নটো ইমানে বেছি ষ্টেবল হ'ব এটা ঠিক তেনেদৰে আমি যদি চাবলৈ যাওঁ এটো টাইম বজাত এটা ষ্টেবল কোনটো হ'ব প্ৰথম কথা চাব লাগিব যে এটো হল আনসেচুৰেটেড কাৰ্বন আৰু কাৰ্বনটোৰ লগত এটো হল আলফা কাৰ্বন এই আলফা কাৰ্বনৰ লগত এটা দুটা তিনটা হাইড্ৰোজেন লাগি আছে তো আমি তিনটা হাইপোগেজেশন স্ট্ৰাকচাৰ পাম ঠিক তেনেদৰে ইয়াত কেটা আছে এটো বিউটিন আছে ইয়াত বিউটিনত কি আছে এই কাৰ্বনটোৰ লগত আলফা কাৰ্বন এটো এটা আছে আৰু এই নেক্সট আনসেচুৰেটেড কাৰ্বনটোৰ লগত ইয়াৰ আলফা কাৰ্বনটা আছে টোটাল কিমান আছে টোটাল 6 আলফা হাইড্ৰোজেন আছে যিমানে আলফা হাইড্ৰোজেন থাকিব মলিকুলটো ইমানে বেছি ষ্টেবল হ'ব ঠিক তেনেদৰে আমি কাৰ্বকেটায়ন সব পাওঁ কাৰ্বকেটায়ন এটো হল আনসেচুৰেটেড কাৰ্বন আনসেচুৰেটেড কাৰ্বনৰ তোমাৰ কেটা লাগি আছে আমি চাব লাগিব এতে এটো হে আলফা কাৰ্বন ঠিক আছে আলফা কাৰ্বনটো হলে গলে কেটা লাগিছে এটা আৰু দুটা হাইড্ৰোজেন লাগি আছে ঠিক তেনেদৰে আমি যেটো প্ৰপেনটো চাওঁ প্ৰপেনটোত আমি একেটা কাৰ্বন লাগি আছে এটা কাৰ্বন লাগি আছে এপিনে নেক্সট দুটা কাৰ্বন লাগি আছে আমি কেটা আলফা হাইড্ৰোজেন আছে এটা দুটা তিনটা এটা দুটা তিনটা চাৰিটা 6 যিমান আলফা হাইড্ৰোজেন থাকিব ইমানে বেছি ষ্টেবল হ'ব মলিকুলটো এটো আটাইতকৈ ষ্টেবল হ'ব